নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 9 জুন গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথমটো খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ পিএম কিষাণক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে জুন মাহৰ শেষৰ ফালে কৃষকৰ একাউণ্টত সোমাব ধন কিন্তু কিমান তাৰিখত সোমাব পিএম কিষাণৰ টকা সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে পিএম কিষাণ সন্মান নিধিৰ ৭০ নম্বৰ কিস্তি আহিব জুনত কিন্তু কোনে নাপাব পিএম কিষাণৰ ৭০ নম্বৰ কিস্তিৰ টকা যদি আপোনাৰ পিএম কিষাণ ৭০ নম্বৰ কিস্তিৰ টকা পাবলগীয়া আছে তেন্তে আপোনাৰ বাবে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ খবৰ পৰিয়ালৰ কেৱল এজন ব্যক্তিহে পাব পিএম কিষাণৰ টকা পিতা পুত্ৰৰ ভিতৰত যিকোনো এজন ব্যক্তিহে পাব এই ধন ৰাশি খেতিৰ উপযোগী মাটি নথকা লোকে নাপাব সুবিধা ইকেৱাইচি আপডেট নকৰা হিতাধিকাৰীয়ে নাপাব এই আঁচনিৰ ধনসমূহ পৰিয়ালৰ কোনো সদস্য যদি চাকৰিয়াল তেন্তে বঞ্চিত হ'ব এই সুবিধাৰ পৰা অধিক তথ্যৰ বাবে লগইন কৰক pmkisan.gov.in পিএম কিষাণক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে হয় বন্ধু-বান্ধৱীসকল আপুনি ঠিকই শুনিছে পিএম কিষাণৰ টকা আপোনালোকে নিশ্চয় 28 তাৰিখত সোমাব আপোনাৰ বেংক একাউণ্টত যদি পিএম কিষাণৰ টকা আপোনাৰ পাবলগীয়া আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ লগতে যিসকল ব্যক্তিয়ে 16 নম্বৰ কিস্তিটো পোৱা নাই 16 নম্বৰ কিস্তিৰ লগতে 17 নম্বৰ কিস্তি দুটা কিস্তি একেলগে লাভ কৰিব 28 তাৰিখত তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাই যাব টকা শীঘ্ৰে আপডেট কৰক আপোনাৰ বেংকৰ ইকেৱাইচি 10 জনত লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা হয় বন্ধু-বান্ধৱীসকল কালি সোমাব আপোনাৰ বেংক একাউণ্টত এই সমূহ আঁচনিৰ টকা 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত চৰকাৰী টকাটো সোমাব এয়া চৰকাৰে নিশ্চিত কৰিছে কোনে লাভ কৰিব এই ধনসমূহ অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ বৃদ্ধ পেঞ্চন আঁচনিৰ ধন হ'ব আপোনাৰ একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত এয়া চৰকাৰে নিশ্চিত কৰিছে প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আনজা খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচন কাৰ্ডৰ চাউল লোৱাটো নিশ্চিত কৰিছে চৰকাৰে আৰু কালি দিনৰ ভিতৰত ল'ব লাগিব আপোনাৰ ৰেচন কিয়নো 10 তাৰিখৰ পিছত কিন্তু আপুনি ৰেচন ল'ব নোৱাৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ ৰেচন নাপালে আপুনি দিব পাৰিব অভিযোগ কিন্তু 10 তাৰিখৰ আগতে আপোনাৰ ৰেচন ল'ব লাগিব ৰেচনৰ দোকানীৰ বাবে সাৱধান বাণী আপুনি লিখি লওক দুটাকৈ নম্বৰ ফোন নম্বৰ দুটা হৈছে 1800345361 আৰু 1967 এই দুটা নম্বৰ আপুনি এতিয়া নোট কৰি ৰাখক যদি ৰেচনৰ দোকানী আপোনাক কমকে চাউল দিয়ে তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ এই দুটা নম্বৰতে ফোন কৰি দিব পাৰিব সম্পূৰ্ণকৈ অভিযোগ দোকানীৰ লগতে গ্ৰাহকেও মানি চলিব লাগিব নিয়ম 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত দোকানীসকলৰ পৰা ৰেচন সংগ্ৰহ কৰিব লাগিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ ই-পষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে অন্তোদয় অন্ন যোজনাৰ অধীনত 35 কিলোকৈ চাউল লাভ কৰিব অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ লাভ কৰিব ৰেচনৰ চাউল হিতাধিকাৰী ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচন লোৱাটো চৰকাৰে সম্পূৰ্ণকৈ তাৰিখটো নিৰ্ধাৰণ কৰিছে আৰু যদি এতিয়ালৈকে আপুনি ৰেচনটো লোৱা নাই অতি শীঘ্ৰে আপুনি ৰেচনটো লৈ লওক তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত এই বছৰৰ ছেপ্টেম্বৰৰ 30,000 যুৱক উদ্যোগী 1 লাখ টকা আৰম্ভণি কৰা হ'ব হয় বন্ধুসকল অৱশেষত চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বৈঠকত আত্মনিৰ্ভৰ আঁচনি যদি আপুনি আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ 1 লাখ টকা সোমাই যাব কিয়নো চৰকাৰে কিন্তু বাছনি কৰিছে 30,000 যুৱক যুৱতীক চৰকাৰে প্ৰদান কৰিব এই সমূহ টকা কেৱল ইয়াই নহয় নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্যৰে অৰুণোদয় আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীৰ কেবিনেটে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে উপসমিতি গঠন কৰা হ'ব আৰু সমিতিয়ে এই মাহৰ ভিতৰতে ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগিব হয় বন্ধু-বান্ধৱীসকল আপুনি ঠিকই শুনিছে যদি আপোনাৰ ৰেচন কাৰ্ড লগতে অৰুণোদয় আঁচনি নাই তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ কিয়নো আপুনি লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনি কেৱল ইয়াই নহয় যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি ৰেচন কাৰ্ডো লাভ কৰিব ৱাৰ্ড গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদৰ সীমা নিৰ্ধাৰণকে ধৰি ৰাজ্যৰ সকলো উন্নয়ন খণ্ডৰ বাবে এক সীমা নিৰ্ধাৰণ কৰা হ'ব আৰু এই সীমা নিৰ্ধাৰণৰ আগষ্ট 2024 ভিতৰত সম্পন্ন কৰা হ'ব আৰু তাৰ পাছতে এই বছৰৰ নৱেম্বৰ শেষ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব অৱশেষত পঞ্চায়ত নিৰ্বাচন কেতিয়া হ'ব সেই সম্পূৰ্ণকৈ ঘোষণা কৰিছে
অসমৰ জনসংখ্যাৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু অতিৰিক্ত 15 লাখ নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আপোনাৰ ভাল খবৰ কিয়নো চৰকাৰে কেবিনেট বৈঠকত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি ৰেচন কাৰ্ড লাভ কৰিব চাওক ইয়াতে 6 জুন চৰকাৰে কিন্তু নতুনকৈ কেবিনেট বৈঠক পাতিছিলে চাওক অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ 6 জুন 2024 সম্পূৰ্ণকৈ পতা হৈছিল আৰু তাতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সো বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'